নমস্কাৰ স্বাগতম জনাইছো আৰু ষ্টুডিঅ'ত মই নব গগৈ আৰু এই মুহূৰ্তত যে লাখ লাখ চৰকাৰী চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে জৰুৰী খবৰ লৈ অহাৰ চেষ্টা কৰিছো আৰু আপুনি যদি চৰকাৰী চাকৰি লাভৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহলে আপুনি প্ৰস্তুতি অব্যাহত ৰাখক কিয়নো পুনৰ হাজাৰ হাজাৰ চাকৰি বিজ্ঞাপন প্ৰকাশ পাব বুলি উল্লেখ কৰিছে বা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা এবছৰৰ ভিতৰতে আৰু 50,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে আৰু এনেদৰে এতিয়া নিবনুৱাক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ লাখ লাখ নিবনুৱালৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা অহা এবছৰৰ ভিতৰত পুনৰ ওলাব হাজাৰ হাজাৰ চাকৰিৰ বিজ্ঞাপন আৰু 50,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উল্লেখ কৰি তেখেতে কৈছে যে এতিয়া মন্ত্ৰী বিধায়কৰ আত্মীয় চৰকাৰী চাকৰি নাপায় এতিয়া মেধাৰ ভিত্তিত দুখীয়া দৰিদ্ৰ ঘৰৰ যুৱক যুৱতীয়েহে লাভ কৰে চৰকাৰী চাকৰি চৰকাৰী চাকৰিৰ নামত আজিৰ দিনত এটকাও ঘোষ দিব নালাগে টকা দি চৰকাৰী চাকৰি লাভ নকৰে মেধাৰ ভিত্তিতহে লাভ কৰে চৰকাৰী চাকৰি এনেদৰে বৃহৎ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমৰ লাখ লাখ নিবনুৱালৈ এনেদৰে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে অহা এবছৰৰ ভিতৰত আৰু 50,000 চাকৰি বিজ্ঞাপন প্ৰকাশ কৰা হ'ব আকো চাকৰি ওলাব এবছৰৰ ভিতৰতে 50,000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ পদৰ বাবে খালী পদৰ বাবে এনেদৰে এতিয়া চাকৰি বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে নিবনুৱাক উদ্দেশ্যে এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া মেধাৰ ভিত্তিত দুখীয়া দৰিদ্ৰ ঘৰৰ যুৱক যুৱতীয়ে লাভ কৰে চৰকাৰী চাকৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ হাতত আহি পৰিছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম মনত আছে ইলেকশ্যনৰ সময়ত আমি কৈছিলো যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম মোৰ কথা বহুতে বিশ্বাস কৰা নাছিল বোলে 1 লাখ চাকৰি কৰ পৰা হ'ব দৰমহা দিব টকা নাই আকৌ চাকৰি কৰ পৰা হ'ব আজি আমি প্ৰমাণ কৰিলো 3 বছৰৰ ভিতৰত যে কথা দি আমি কথা ৰাখিব পাৰো আৰু 1 লাখ চৰকাৰী চাকৰি আজি আমি অসমৰ যুৱক যুৱতীসকলৰ মাজত আমি নিয়োগ পত্ৰ দিব পাৰিলো এতিয়া চৰকাৰী চাকৰি কোনে পায় চৰকাৰী চাকৰি আগতে পাইছিলে মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী অফিচাৰৰ খুলখালি খালপতি ধনী মানুহৰ ল'ৰা ছোৱালীয়ে কাৰণ 5 লাখৰ পৰা 1 কোটি টকালৈকে ঘোষ দিব লাগিছিল এতিয়া চাকৰিৰ ৰিজাল্ট দিলে আপোনালোকে দেখা পায় টিভিৰ পৰ্দাত কোনোবা ঠেলা চালকৰ ল'ৰা কোনোবা ৰিক্সা চালকৰ ল'ৰা কোনোবা মানুহৰ ঘৰত কাম কৰি জীৱন আহৰণ কৰা জীৱন যাপন কৰা সেই কাম কৰা মহিলাজনীৰ ছোৱালী আজি চৰকাৰী চাকৰিৰ পৰিসীমা বদলি গ'ল এই ইলেকশ্যনৰ সময়ত মই বহুত জায়গালৈকে গলো 5টা সমষ্টিৰ 50টা বিধানসভা সমষ্টিত গলো ডেকা লৰাই লগ পালে মোক সোধে যে মামা পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব তাৰ মানে পৰিবেশৰ পৰিৱৰ্তন চাওক এসময়ত মুখ্যমন্ত্ৰীক এই কথা নুসুধিছিল আজি মানুহৰ মনত আশাৰ সঞ্চাৰ হৈছে যে আমি ল'ৰা ছোৱালীক পঢ়ুৱাৰ পিছত চৰকাৰী চাকৰি এটা পাব পাৰো আজি মই শিৱদৌলৰ সন্মুখত পুনৰ ঘোষণা কৰিছো আমাৰ দেৱীদৌলৰ সন্মুখত পুনৰ ঘোষণা কৰিছো এই শিৱসাগৰৰ ঐতিহ্যমণ্ডিত পবিত্ৰ ভূমিত আকৌ ঘোষণা কৰিছো যে অহা এবছৰৰ ভিতৰত আমাৰ চৰকাৰে আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব 1 লাখ দি উঠিলো আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম মোৰ মনত এটাই কথা অসমীয়া যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি নুমাই যাব নালাগে আমাৰ যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি জ্বলি থাকিব লাগে যিসকলে চাকৰি নকৰে
যিসকলে ব্যৱসায় কৰিব খোজে তেওঁলোকৰ বাবেও আমি চিন্তা কৰিছো। আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ অধীনত যিসকল যুৱক যুৱতীয়ে চাকৰিৰ পৰিৱৰ্তে ব্যৱসায় কৰিব, চৰকাৰে তেওঁলোকক 2 লাখ টকাকৈ আগবঢ়াব। আপোনালোকৰ মনত আছে, ইলেকশ্যনৰ সময়ত আমি কৈছিলো যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। মোৰ কথা বহুতে বিশ্বাস কৰা নাছিল। বোলে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব? দৰমহা দিব টকা নাই, আকৌ চাকৰি ক'ৰ পৰা হ'ব? আজি আমি প্ৰমাণ কৰিলো 3 বছৰৰ ভিতৰত যে কথা দি আমি কথা ৰাখিব পাৰো আৰু 1 লাখ চৰকাৰী চাকৰি আজি আমি অসমৰ যুৱক যুৱতীসকলৰ মাজত আমি নিয়োগ পত্ৰ দিব পাৰিলো। এতিয়া চৰকাৰী চাকৰি কোনে পায়? চৰকাৰী চাকৰি আগতে পাইছিলে মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী, অফিচাৰৰ খুলখালী খালপতি ধনী মানুহৰ ল'ৰা ছোৱালীয়ে। কাৰণ 5 লাখৰ পৰা 1 কোটি টকালৈকে ঘোষ দিব লাগিছিল। এতিয়া চাকৰিৰ ৰিজাল্ট দিলে আপোনালোকে দেখা পায় টিভিৰ পৰ্দাত, কোনোবা ঠেলা চালকৰ ল'ৰা, কোনোবা ৰিক্সা চালকৰ ল'ৰা, কোনোবা মানুহৰ ঘৰত কাম কৰি জীৱন আহৰণ কৰা, জীৱন যাপন কৰা সেই কাম কৰা মহিলাজনীৰ ছোৱালী। আজি চৰকাৰী চাকৰিৰ পৰিসীমা বদলি গ'ল। এই ইলেকশ্যনৰ সময়ত মই বহুত জাগালৈকে গ'লো, 5টা সমষ্টিৰ 50টা বিধানসভা সমষ্টিত গ'লো। ডেকা ল'ৰাই লগ পালে মোক সোধে যে মামা পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব? তাৰমানে পৰিৱেশৰ পৰিৱৰ্তন চাওক। এসময়ত মুখ্যমন্ত্ৰীক এই কথা নুসুধিছিল, আজি মানুহৰ মনত আশাৰ সঞ্চাৰ হৈছে যে আমি ল'ৰা ছোৱালীক পঢ়ুৱাৰ পিছত চৰকাৰী চাকৰি এটা পাব পাৰো। আজি মই শিৱদৌলৰ সন্মুখত পুনৰ ঘোষণা কৰিছো, আমাৰ দেৱীদৌলৰ সন্মুখত পুনৰ ঘোষণা কৰিছো, এই শিৱসাগৰৰ ঐতিহ্যমণ্ডিত পবিত্ৰ ভূমিত আকৌ ঘোষণা কৰিছো যে অহা এবছৰৰ ভিতৰত আমাৰ চৰকাৰে আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব। 1 লাখ দি উঠিলো, আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। মোৰ মনত এটাই কথা, অসমীয়া যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি নুমাই যাব নালাগে। আমাৰ যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি জ্বলি থাকিব লাগে। যিসকলে চাকৰি নকৰে, যিসকলে ব্যৱসায় কৰিব খোজে তেওঁলোকৰ বাবেও আমি চিন্তা কৰিছো। আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ অধীনত যিসকল যুৱক যুৱতীয়ে চাকৰিৰ পৰিৱৰ্তে ব্যৱসায় কৰিব, চৰকাৰে তেওঁলোকক 2 লাখ টকাকৈ আগবঢ়াব।